আজিকালি আঁঠুৰ বিষত সমস্যাত ভোগা মানুহৰ সংখ্যা দিনে দিনে বাঢ়ি আহিছে। বয়সৰ লগে লগে আঁঠুৰ বিষ আৰম্ভ হয় যদিও কম বয়সতো এই সমস্যাই দেখা দিয়ে। চিকিৎসা বিজ্ঞানত ইয়াক কোৱা হয় অস্টিঅ'আৰ্থ্ৰাইটিছ। অসমীয়াত ক'বলৈ গ'লে আঁঠুৰ সন্ধিৰ বিষ। যেনেকৈ এখন গাড়ী বহুদিন চলি থাকিলে চকাবোৰ ক্ষয় যায়, তেনেকৈ আঁঠুৰ চলাচল বৃদ্ধি হোৱাৰ লগে লগে তাৰ তিলিজবিলাক কোমল হৈ ক্ষয় যায় আৰু হাড়বিলাকৰ মাজত স্পৰ্শ কৰি দুডাল হাড়ৰ স্পৰ্শ কৰাৰ ফলত প্ৰচণ্ড বিষ হয়। এনেধৰণৰ বিষৰ কবলত মই এবছৰ আগতে পৰিছিলোঁ। চিকিৎসকৰ পৰামৰ্শ লৈ বিষ উপশমৰ চিকিৎসা কৰাৰ পিছত বিষ উপশম হ'ল যদিও আন বহু অসুবিধা থাকি গ'ল। চিৰি উঠা নমা কৰোঁতে, বহাৰ পৰা উঠি খোজ কাঢ়োঁতে বা তলত বহিবৰ কাৰণে যথেষ্ট কষ্ট হৈছিলে। তেতিয়া মই য়োগাৰ আশ্ৰয় ল'লোঁ আৰু যিকেইটা আসন কৰি মই প্ৰায় এমাহৰ ভিতৰতেই নিৰাময় পালোঁ আৰু মোৰ চলন ফিৰণো সুচল হ'ল, স্বাভাৱিক হ'ল। সেই আসনকেইটা মই আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব খুজিছোঁ। তেনেকুৱা মোৰ দৰে সমস্যাত ভোগা লোকৰ উপকাৰ হ'ব বুলি মই ভাবিছোঁ। আৰু মোৰ এই ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ বন্ধু, কলিগ, পৰিয়ালৰ মানুহৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ। আহক আমি আসনকেইটা কৰোঁ। আসনকেইটা কৰোঁতে মই এডাল বেল্ট ব্যৱহাৰ কৰিম। এইডালত আয়েংগাৰ বেল্ট বুলি কোৱা হয়। আপোনালোকে কটন চুৰ্ণিও ল'ব পাৰে আৰু এটা গোল গাৰু ব্যৱহাৰ কৰিম। আপোনালোকে তাৰ সলনি কুচনো ল'ব পাৰিব। বেল্টডাল সোঁ ভৰিৰ পতাত লগাই ভৰিখন মজিয়াৰ পৰা ওপৰলৈ 90 ডিগ্ৰী কোণ হোৱাকৈ উঠাব। ভৰিৰ আঙুলিবোৰ সক্ৰিয় কৰি তললৈ দিব। এনে অৱস্থাত 10 ছেকেণ্ড থাকিব। একে অভ্যাস বাওঁ ভৰিৰ কাৰণেও কৰিব। আকৌ সোঁ ভৰিখন উঠাই এইবাৰ বেল্টডাল সোঁ হাতেৰে ধৰি ভৰিখন তললৈ নমাব। আপোনাৰ শৰীৰৰ যিমানখিনিলৈ পাৰে সিমানখিনিলৈ নমাব। 10 ছেকেণ্ড তেনেদৰে থাকিব। তেনেদৰে বাওঁ ভৰিখনো বাওঁফালে নমাব। এইবাৰ সোঁ ভৰিখন আগৰ দৰে দাঙি লৈ বাওঁ হাতেৰে ৰছী বা বেল্টডালৰ ওপৰত ধৰি সোঁ ভৰিখন বাওঁফালে নিব। তেনে কৰোঁতে মজিয়াত থিয় হৈ থকা বাওঁ ভৰিৰ পতাখন বাওঁফাললৈ হাওলাই দিব। এনে কৰিলে উৰু আৰু পেলভিক জইণ্ট সক্ৰিয় হ'ব। আমাৰ যদি হিপ, পেলভিক আৰু লাম্বাৰ স্পাইনে ভালদৰে কাম নকৰে তেতিয়াহ'লে আঁঠুৱে শৰীৰৰ বিভিন্ন চলনত প্ৰয়োজন হোৱা হেঁচা সহ্য কৰিব নোৱাৰে, যাৰ ফলত সমস্যাবোৰ দেখা দিয়ে। লাম্বাৰ স্পাইনৰ L1 পৰা L5 এনেধৰণৰ ব্যায়ামে সক্ৰিয় কৰি ৰাখিব। এইবাৰ দুয়োখন ভৰিত বেল্টডাল লগাই ভৰি দুখন ওপৰলৈ তুলিব লাগে। মজিয়াৰ লগত উলম্ব হৈ থাকিব, বাটক ওপৰলৈ উঠিব নালাগে। ৰছীডাল এৰি দি হাত দুখন পিছলৈ নি 1 মিনিট সময় এনেদৰেই থাকিব লাগিব। আমাৰ উৰুৰ সন্মুখৰ ভাগ 4টা মাংসপেশীৰ সমষ্টি, যাক ইংৰাজীত কোৱাড্ৰিচেপছ বোলা হয়। পিছফালৰ মাংসপেশীক হেমষ্ট্ৰিং বোলা হয় আৰু আমাৰ টপিনাৰ মাংসপেশীক গ্লুটেল মাছল বোলা হয়। এই তিনিবিধ মাংসপেশীয়ে সুস্থ কৰি ৰখাত মুখ্য ভূমিকা লয়। গতিকে এই মাংসপেশীসমূহ সক্ৰিয় আৰু সবল কৰি ৰখাটো অতি জৰুৰী। সোঁ ভৰিখন আমি ভৰিৰ কাটাৰ দিশে 10 বাৰ
আৰু ঘড়ীৰ কাঁটাৰ বিপৰীত দিশে সমান সংখ্যাত ঘূৰাম। পেলভিক জইনৰ বাবে উপকাৰী। একেদৰে আমি বাওঁ ভৰিও কৰিম। একোখন ভৰিৰে এবাৰ চাইকেল চলোৱাৰ দিশত 10 বাৰ ঘূৰাম, আকৌ তাৰ বিপৰীত দিশত 10 বাৰ ঘূৰাম। এনেদৰে এবাৰ সোঁ ভৰি এবাৰ বাওঁ ভৰি কৰিব লাগিব। এইবাৰ দুয়োখন ভৰি চাইকেল চলোৱাৰ দিশত চালন কৰিব 6 বাৰৰ পৰা 10 বাৰলৈ, যিমান শৰীৰে সহজে টানিব পাৰে। আকৌ ওলোটা দিশত চালন কৰিব। এইখিনি আসন কৰি উঠি পৱন মুক্তাসন কৰিলে শৰীৰটো ৰিলেক্স হ'ব, আৰাম পাব। তাৰ বাবে সোঁ ভৰিখন উশাহ লৈ ওপৰলৈ উঠাব আৰু উশাহ এৰি আঁঠু ভাঁজ কৰি পেটত হেঁচা দিব। লগে লগে মূৰটো ওপৰলৈ বেঁকা কৰি আগুৱাই আনিব। আঁঠুৰ বিষ হৈ থাকিলে হাত দুখনেৰে নিম্ন উৰুত ধৰি ভৰিখন টানিলেও হ'ব। তেতিয়া আঁঠুত জোৰ নপৰে, অথচ আসনটোৰ পৰা লাভ একেই হ'ব। এবাৰ সোঁ ভৰি এবাৰ বাওঁ ভৰি এনেকৈ কৰি তাৰ পিছত উশাহ লৈ দুয়োখন ভৰি ওপৰলৈ উঠাই উশাহ এৰি আঁঠু কচাই পেটত হেঁচা দিব। মূৰৰ অংশটো ওপৰলৈ উঠাই আঁঠুৰ ফালে আগুৱাই আনিব। পৱন মুক্তাসনে কোষ্ঠকাঠিন্যকে আদি কৰি আন বহু পেটৰ বেমাৰ আৰু লগতে জৰায়ুজনিত বেমাৰৰ কাৰণে উপকাৰী। আমাৰ কোৱাড্ৰিচেপছ মাসল 4টা মানে উৰুৰ মাংসপেশীৰ 4টা শক্তিশালী কৰিবলৈ এই সহজ আসনটো ফলপ্ৰসূ। আঁঠুৰ তলত এটা সৰু গাৰু ল'ব লাগে। পিঠিখন পোন কৰি ৰাখি এখন এখনকৈ ভৰি চিধাকৈ ওপৰলৈ উঠাব লাগে। ভৰিৰ পতা আৰু আঙুলি সক্ৰিয় ৰাখিব আৰু সেই অৱস্থাত কিছু সময় থাকিব। এইবাৰ দুয়োখন ভৰি একেলগে উঠাই কৰিব আৰু কোৱাড্ৰিচেপ বা উৰুৰ মাংসপেশীৰ হোৱা টান আপুনি মন কৰিব। এইবাৰ আমি কৰিম বাটাৰফ্লাই বা বদ্ৰকোণাসন। পেলভিক জইন মুকলি কৰাত ই সহায়ক। আপোনালোকে বিচনাৰ ওপৰত চোপাৰ বহি থকা অৱস্থাত বা টিভি চাই থকা অৱস্থাতো ইয়াক অভ্যাস কৰি থাকিব পাৰে। বিপৰীত কৰণী কৰিম আমি গাৰুৰ সহায়ত। বেৰৰ ওচৰত গাৰুটো থৈ গাৰুৰ ওপৰত বেঁকাকৈ বহি ভৰি দুখন বেৰত থিয়কৈ উঠাই দিব লাগে আৰু মানুহজন মজিয়াত শুই দিব লাগে। বাটক বা টপিনা যিমান পাৰি বেৰত লগাই দিব লাগে। এনে অৱস্থাত অন্ততঃ 5 মিনিট থাকিব। উশাহ নিশাহ স্বাভাৱিক কৰি শৰীৰে পোৱা আৰামখিনি অনুভৱ কৰক। প্ৰয়োজন হ'লে মূৰৰ তলত পাতল কুশ্বন বা কাপোৰ দি ল'ব পাৰে। বিপৰীত কৰণীয়ে আমাৰ ষ্ট্ৰেছ মুক্ত কৰে, সেল্ফ হিলিং মানে আমাৰ আত্ম প্ৰতিৰোধ ক্ষমতা বঢ়ায় আৰু তেজৰ চলাচল উন্নত কৰে। যাৰ ল' ব্লাড প্ৰেছাৰ আছে বা হীৰা সংক্ৰান্তীয় সমস্যা আছে তেওঁলোকৰ কাৰণে উপকাৰী। লোৱাৰ বেক হেমষ্ট্ৰিং ৰিলেক্স কৰে, ডিঙি আৰু পিঠিৰ মাংসপেশীও ৰিলেক্স হোৱা অনুভৱ হ'ব। তেজ চলাচল উন্নত হোৱাৰ ফলত মূৰৰ বিষ আঁতৰে। গতিকে এই আসনত কমেও 5 মিনিট থাকিব। গাটো পিছুৱাই আনি ভৰি দুখন বেৰৰ পৰা গাৰুৰ ওপৰত সুখাসনত ৰাখি কিছু সময় জিৰণি ল'ব।
আৰু সোঁফালে বেকা হৈ উঠি বহিব। শেষত বজ্ৰাসনত বহি 3 বাৰ ওম মন্ত্ৰ মাতি সামৰণি মাৰিব। বজ্ৰাসনত বহিবলৈ অসুবিধা হ'লে পিছফালে ভৰি আৰু বাটকৰ মাজত এখন কাপোৰ দি বহাৰ অভ্যাস কৰিব, পিছলৈ সহজতে বহিব পৰা হ'বগৈ। আঁঠুৰ লগত জড়িত হৈ থকা শৰীৰৰ বিভিন্ন মাংসপেশীৰ আঁঠুৰ চলন, কাৰ্য সম্পাদন আৰু সুৰক্ষাত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। উৰুৰ যিটো মাংসপেশী সেইটোৱে ভৰিখন পোন কৰি ৰাখে, হেমষ্ট্ৰিঙে বেকা কৰে, কাফ মাচলে চলাচলত সহায় কৰে আৰু স্থিৰ কৰি ৰাখে। গতিকে এই মাংসপেশীবিলাকক আমি ব্যায়ামৰ জৰিয়তে, আসনৰ জৰিয়তে সুস্থ কৰি ৰাখি আমাৰ শৰীৰটোৰ, আমাৰ আঁঠুক সুস্থ কৰি ৰাখিবলৈ আমি চেষ্টা কৰিব লাগে আৰু আমাৰ সুন্দৰ জীৱনটো সুন্দৰভাৱে, সুস্থভাৱে পালন কৰিব লাগে। ধন্যবাদ।